বিজেপি চৰকাৰ হয় নমস্কাৰ, স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। হাজাৰ হাজাৰ ৰন্ধন কৰ্মীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে মোদী ডাঙৰীয়া গুৱাহাটীত PM কিষাণৰ টকা বিতৰণী অনুষ্ঠানত অহাৰ সময়তে 1,08,000 ৰন্ধন কৰ্মীৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বা প্ৰতিবাদী দল ওলাই আহিছে যে ৰন্ধন কৰ্মীসকলৰ যি দৰমহা 2,000 টকা আৰু 1,500 টকাৰ পৰা মাত্ৰ তেওঁলোকে 500 টকা অসম চৰকাৰে বঢ়াই দিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত তেওঁলোকে লৈছে যে এইবাৰ ভোট বৰ্জন কৰা হ'ব, কাৰণ তেওঁলোকৰ দৰমহা বহুতেই এতিয়ালৈকে মাত্ৰ 1,000 টকা তেওঁলোকে লাভ কৰি আছে। 1,500 টকাও তেওঁলোকে লাভ নকৰে। 1,500 টকাৰ পৰিৱৰ্তে তেওঁলোকে 2,000 টকা দিম বুলি কৈছে। 2,000 টকাত তেওঁলোকে যিহেতু ঘৰ এখন চলাব নোৱাৰে, তাৰ পৰিপ্ৰেক্ষিততে মোদী ডাঙৰীয়া গুৱাহাটীত PM কিষাণৰ টকা বিতৰণ অনুষ্ঠানত অহাৰ সময়তে এক বৃহৎ প্ৰতিবাদী দলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু প্ৰতিবাদ ইতিমধ্যে কৰিছে। তো সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আচলতে আমি কাক বিশ্বাস কৰিম? ভেকুলীয়া টোপ দিয়া নিচিনা 500 টকা এটা দি 2,000 টকা এটা কৰিছে। এখন ঘৰ 2,000 টকাত চলে নেকি? আমাক কমকৈ হ'লেও 5,000 এটা দিয়ক। 5,000 নালাগে, আমাক 3,000 দিয়ক, কিন্তু আমাক মাত্ৰ দিছে মাত্ৰ 2,000 টকা। ভেকুলীয়া টোপ দিয়া নিচিনা নিৰ্বাচনৰ আগত টুপি পিন্ধাবলৈ আহিছে। গতিকে স্পষ্ট কথা, এইবাৰ কোনো নেতাটো বাদে দিয়ক, কোনোৱে যদি আমাৰ ঘৰে ঘৰে আমাৰ আই মাতৃসকলে ঘৰে ঘৰে যদি যায়, তাৰ পৰিণতি কিন্তু বেলেগ এটা পৰিস্থিতি হ'ব। সেইকাৰণে কৈছোঁ, এইবাৰ 1,08,000 ৰন্ধন কৰ্মীসকলৰ হৈ এখন যুঁজ হ'ব। সেই ৰন্ধন কৰ্মীয়ে ভোট দিবলৈ নাযায়, এইবাৰ ৰন্ধন কৰ্মীয়ে ভোট বৰ্জন কৰিব। স্পষ্ট কথা। সদনত আমাৰ কথা নোলায়, অকল অখিল গগৈও কাজিয়া লাগিব, গৌৰৱ গগৈও কাজিয়া লাগিব, তেওঁলোকে নিজেই মিল নাই। গতিকে আমাৰ ৰন্ধন কৰ্মীসকলৰ হৈ কেতিয়া মাত মাতিব? সেইকাৰণে আমি কাকো বিশ্বাসত ল'ব নোৱাৰোঁ। এইখন চৰকাৰকো নোৱাৰোঁ, গৌৰৱ গগৈ চৰকাৰকো নোৱাৰোঁ। কিন্তু ইচ্ছা কৰিলে গৌৰৱ গগৈ দেউতাকৰ দিনৰে এইখন আঁচনি আছিলে, তেতিয়াই আমাক কিবা এটা বঢ়াব পাৰিলেহেঁতেন, কিন্তু নবঢ়ালে। আমাক ৰন্ধন কৰ্মীসকলক মাহিমা দৃষ্টিৰে প্ৰতিজনে চায়। সেইকাৰণে তাৰ উত্তৰ 26 চনত ইতিমধ্যে আপোনালোকে গম পালে যে মোদী ডাঙৰীয়াই যিহেতু গুৱাহাটীত PM কিষাণৰ টকা বিতৰণী কাৰ্যসূচী কৰিবলৈ আহি আছে, তাৰ পৰিপ্ৰেক্ষিততে যাতে মোদী ডাঙৰীয়াও গম পাই যায় কিহৰ কাৰণে প্ৰতিবাদ হৈছে, তাৰ পৰিপ্ৰেক্ষিততে এটা ৰান্ধনী দল অৰ্থাৎ ৰন্ধন কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী দল এটা ওলাই আহিছে আৰু তাত কোৱা হৈছে 1,08,000 ৰন্ধন কৰ্মীয়ে এইবাৰ 2026 ভোট বৰ্জন কৰিব বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে দিল্লীলৈও 1 লাখ ৰন্ধন কৰ্মী প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ যাব বুলি তেখেতলোকে দাবী কৰিছে। আৰু তেওঁলোকে যিহেতু তেওঁলোকৰ দৰমহা মাত্ৰ 2,000 টকা কৰা হৈছে 1,500ৰ পৰিৱৰ্তে, কিন্তু তেওঁলোকে মাত্ৰ পায় 1,000 টকা। 1,000 টকাত যিহেতু তেওঁলোকে ঘৰ এখন চলাব নোৱাৰে, তাৰ পৰিপ্ৰেক্ষিততে এই প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী দল ওলাই আহিছে যাতে তেওঁলোকৰ দৰমহা 2,000 পৰিৱৰ্তে 3,000 বা 9,000 টকালৈকে তেওঁলোকে দাবী কৰিছে। 9,000 টকা তেওঁলোকক কৰি দিয়ক বুলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত দাবী কৰিছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছে। আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।